এই ঘৰটো বনাইছোঁ অন্য এজন বিশেষ ব্যক্তিৰ কাৰণে আৰু মই বৰ্তমান গৈ আছোঁ গুৱাহাটীলৈ। গতিকে এইটো অলপ ভালকৈ দেখাব চেষ্টা কৰিছোঁ। মই গুৱাহাটীলৈ গৈ এজন বিশেষ ব্যক্তিক এই গিফ্টটো দিমগৈ। গতিকে আপোনালোকে এই ভিডিঅ'টো চাই থাকক। মই বৰ্তমান গুৱাহাটী পালোহি আৰু সেই বিশেষ ব্যক্তিজনৰ ঘৰতে মই আছোঁ। ব্যক্তিজনক দেখুৱাৰ আগতে আৰু এজন বিশেষ ব্যক্তি আছে, এইজন মই ব্ৰেঞ্জো ভাই। কি খবৰ? ভালনে? অলপ ভয় কৰে কেমেৰা দেখিলে, এতিয়া অলপ এডজাষ্ট হৈছেগৈ আৰু অলপ মাছাজ কৰিব লগা হৈছে। এই ঘৰটো আনবক্সিং কৰা হ'ল। এতিয়া আমাৰ ওচৰত মোৰ যে সেই নমস্কাৰ অফিচিয়েল মানুহজন এইজন। নমস্কাৰ দীপ ভাইক বহুত বেছি ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়া ঘৰটো দেখাই দিওঁ। ইমান ধুনীয়া ঘৰ, এনেকুৱা ঘৰ মই আজিলৈকে দেখা নাই। সপোনৰ ঘৰ বুলি ক'ব লাগিব এইটো। ড্ৰিম হাউচ যদি ইংলিছত কওঁ। আৰু এইফালে ইমান মানে ভাল লাগিছে, ডিটেইলিঙত ইমান মনোযোগ দি বনোৱা হৈছে। এজন আৰ্টিষ্টেহে পাৰিব এই বস্তুটো কিনিব মানেও নাপায় মানে। এই বস্তুটোৰ মূল্য মানে একমাত্ৰ মই বুজিছোঁ, কাৰণ মই মৰমৰ আমাৰ ডগীটো ব্ৰঞ্জো, আমাৰ পেটটো তাকো বঢ়িয়াকৈ দিয়া গৈছে। এইফালে ভিতৰত আছে আৰু বেডৰুমত আমাৰ ফটোবোৰ দিয়া গৈছে। ইমান ধুনীয়াকৈ বনোৱা গৈছে বস্তুখিনি, মানে বিৰাট মানে ভাষা নাই ক'ব কাৰণে। থেংক ইউ। মানে নেক্সট লেভেল বুলি ক'ব লাগিব এইটো বস্তুটো, ইমান নেক্সট লেভেল হৈছে মানে। আৰু ইমানখিনি মৰম দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। বহুত বেছি ভাল লাগিলে। আহি থাকিবা নেক্সট যেতিয়া গুৱাহাটীত লগ পাই থাকিব, একদম বিৰাট ভাল লাগিল দেই। ঠিক আছে, থেংক ইউ ছ'